নমস্কাৰ। ২৭ জানুৱাৰী সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি ধনু ৰাশি, পূৰ্বষাৰা নক্ষত্ৰ, কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি, হৰসংযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। প্ৰায় ৯:৩০ পৰা 11টা, অলপ চাই চিতি ল'ব। কমলা ৰং ব্যৱহাৰ কৰিব, ৩ সংখ্যা। দিন আপোনাৰ ভালেই দেখা গৈছে। শৰীৰ মোটামুটি ভাল। অৰ্থক্ষেত্ৰত স্থিৰতা থাকিব। ভ্ৰমণ, বিনিয়োগ আদি কৰিব পাৰে। কৰ্মক্ষেত্ৰত সফলতা পাব। সৎটো বাঢ়িব। আপুনি পজিটিভিটি বজাই ৰাখিব। নিজৰ ভেলু ক্ৰিয়েট কৰক। আপুনি নিজৰ কাম কাজক গুৰুত্ব দিয়ক। ব্যৱসায়ত মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত ভালেই দেখা যায়। দাম্পত্য জীৱনত অশান্তি। আপুনি খং-ৰাগ দমাই ৰাখিব। প্ৰেমৰ দিশত ভাল। বিদ্যাত ভালেই দেখা গৈছে। আইনী কৰ্মত সমস্যা হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত ভাল। আপুনি ক্ৰিয়েটিভিটি দেখাব। কোনো ডাঙৰ সিদ্ধান্ত দিনটোত নল'ব। কথা বতৰা ক'ব। এতিয়া আহিব বৃষ ৰাশি। বগা ৰং ৪ সংখ্যা। ৯:৩০ পৰা 11:30, অলপ চাই চিতি ল'ব। আপুনি সজাগ সতৰ্ক হৈ কাম কাজত আগবাঢ়িব। দিন মোটামুটি চলিব। শৰীৰ ভাল। কিছু অৰ্থৰ নাটনি দেখা যায়। ভাগ্যৰ সহায় নহয়। ভ্ৰমণ কৰিব পাৰে। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। আপোনাক আনে ব্যতিব্যস্ত কৰি তুলিব পাৰে। মানসিক চাপ বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত বৰ ভাল নহয়। ষ্ট্ৰাগল কৰিব লাগিব। ব্যৱসায় দিশত ভালেই। প্ৰেমত মধ্যমীয়া। বিদ্যাত মনোযোগ দিয়ক। বন্ধুত্ব আদি ভাল নহয়। পাৰিবাৰিক দিশ ভালেই। কোনো লোকৰ কথা আপোনাৰ সহ্য কৰাত অসুবিধা হ'ব পাৰে। আপুনি খৰখেদা নকৰিব। ৰিস্ক আদি নল'ব। এতিয়া আহিব মিথুন ৰাশি। বগা ৰং ৭ সংখ্যা। ৯:৩০ পৰা 11:10, অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি চলিব। শৰীৰ বৰ ভাল দেখা নাযায়। খেয়াল ৰাখক। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। ভ্ৰমণত ভাল হ'ব। কিছু গুপ্ত শত্ৰুতা দেখা যায়। লক্ষ্য ৰাখিব। ভাগ্যৰ সহায় পাব অৱশ্যে। আনে বাধা বিপত্তি সৃষ্টি কৰিব পাৰে। অৱশ্যে কাম কাজ হ'ব। নিজে দায়িত্ব লওক। ভাগ্যৰ সহায় পাব। ব্যৱসায় দিশত ভাল লাভ হ'ব। স্বামী স্ত্ৰীৰ মাজত ভালেই দেখা যায়। কিছু জ্ঞাতি শত্ৰুতা দেখা যায়। আপুনি সহযোগিতা কম পাব। বিদ্যাত সফলতা। আইনী কৰ্মত ভালেই। সন্তান সুখত ভাল। যিকোনো জামালাৰ পৰা আঁতৰি থাকিব। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। আপোনাৰ সময়ৰ অপচয় হ'ব পাৰে। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং ৪ সংখ্যা। ৯টাৰ পৰা 11টা, অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই। আপুনি এগ্ৰেছিভ থাকিব। ডমিনেটিং নেচাৰ ল'ব। কথা বতৰা ক'ব। দায়িত্ব ল'ব। কাম কাজ ভাল হ'ব।
ভ্ৰমণত অলপ প্ৰব্লেম দেখা যায়। বিনিয়োগ আদি দিনটোত নকৰিব। শৰীৰ মোটামুটি ভাল। আপুনি ডেডিকেটেড হৈ কাম কাজ কৰক। মানসিক চাপ বাঢ়িব পাৰে। ব্যৱসায় দিশত লক্ষ্য ৰাখক। আনে হিংসা কৰিব পাৰে আপোনাক। বিদ্যাত সাফল্য। প্ৰেমৰ দিশত ভাল। সন্তানক অলপ নজৰ ৰাখিব। শত্ৰু নবহাব। ভাগ্যৰ সহায় পাব। সহকৰ্মীৰ লগত সম্পৰ্ক ভাল কৰক। আপুনি খৰখেদা নকৰিব। এতিয়া আহিব সিংহ ৰাশি। হালধীয়া ৰং 2 সংখ্যা। 9টা 20ৰ পৰা 11টা 10 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। পৰিয়ালৰ ভালেই দেখা যায়। দিন আপোনাৰ নৰ্মেলভাৱে চলিব। আপুনি আশা কৰা মতে ফল নাপাব পাৰে। সৰু সুৰা জামালা বাঢ়িব পাৰে। কামত বিলম্ব হ'ব পাৰে। অৰ্থৰ কিছু নাটনি আঁতৰিব। বিনিয়োগ আদি কৰিব বিচাৰিলে ভালেই। ভ্ৰমণ ভাল দেখা যায়। কৰ্মক্ষেত্ৰত বৰ এটা ভাল নহয়। পৰিৱেশৰ সহায় নাপাব। ব্যৱসায়ত ভাল লাভ হ'ব। সন্তান ভাগ্য ভাল। বিদ্যাত সাফল্য। আপোনাৰ মানসিক চাপ বাঢ়িব। আইনী কৰ্মত সমস্যা আঁতৰিব। আনৰ কোনো জামালাত নাথাকিব। নিজেও নাযাব। চাই চিতি কথা বতৰা ক'ব। জুনিয়ৰ লোকৰ পৰা অলপ সাৱধান হ'ব। আপোনাতকৈ বয়সত সৰু। আপুনি নিজৰ মতে চলিব। যান বাহনৰ পৰা ফুৰা চকাত অলপ সাৱধান হ'ব। এতিয়া আহিব কন্যা ৰাশি। সোণালী ৰং 5 সংখ্যা। 9টা 40ৰ পৰা 11টা 30 অলপ চাই চিতি ল'ব। আপোনাৰ মানসিক চাপ অতিৰিক্ত দেখা যায়। অৰ্থৰ কিছু সংকট। শৰীৰ ভাল। বিনিয়োগ আদি দিনটোত নকৰিব। আপোনাৰ অযথা খৰচ পাতি হ'ব পাৰে। অলপ সাৱধান হ'ব। ভাগ্যৰ সহায় নহয়। কৰ্মক্ষেত্ৰত সমস্যা বাঢ়িব। আনৰ জামালাত নাথাকিব। ব্যৱসায় দিশত মধ্যমীয়া। কিছু জ্ঞাতি শত্ৰুতা দেখা যায়। দাম্পত্য জীৱনত ভালেই। প্ৰেমৰ দিশত ভাল। সন্তান সুখো ঠিকেই আছে। বন্ধু আদিৰ সহযোগিতা পাব। যদিও বেছি লোকৰ লগত নাথাকিব। বিদ্যাত ভাল। আইনী কৰ্মত জয় হ'ব। বেছি আশা প্ৰত্যাশা নকৰিব। জ্যেষ্ঠজনৰ লগত সম্পৰ্ক ঠিক কৰক। আৱেগ নিয়ন্ত্ৰণ কৰিব। আনে আপোনাক নিয়ন্ত্ৰণ কৰিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। ৰঙা ৰং 1 সংখ্যা। 9টা 30ৰ পৰা 11টা অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই। কৰ্মক্ষেত্ৰত সফলতা পাব। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত ভালেই। ভ্ৰমণৰ ক্ষেত্ৰত প্ৰব্লেম দেখা যায়। আপুনি ডমিনেটিং নেচাৰ ল'ব। আনক নিয়ন্ত্ৰণ কৰিব পাৰিব। সহযোগিতা পাব। নিজৰ কাম কাজ সমাধা কৰক। কম বেছি কিছু শত্ৰুতা থাকিব। লক্ষ্য ৰাখিব। ব্যৱসায় দিশত উন্নতি। পাৰিবাৰিক দিশ ভাল। আপুনি প্লেনিং কৰি কাম কাজ কৰিব। কৰ্তব্য পালন কৰক নিজৰ। প্ৰেমৰ দিশত ভালেই। ভাগ্যৰ সহায় পাব। বিদ্যাত বাধা। মনোযোগৰ অভাৱ দেখা যায়। খিয়াল ৰাখক। সন্তান আইনী কৰ্ম আদিত ভাল। বন্ধু ভাগ্য ভালেই দেখা যায়। নতুন কাম কাজত আগবাঢ়ক। আপুনি শ্বৰ্টকাট ল'ব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। এতিয়া আহিব বৃশ্চিক ৰাশি। ক্ৰীম কালাৰ 6 সংখ্যা। 9টা 30ৰ পৰা প্ৰায় 12টা অলপ চাই চিতি ল'ব।
দিন মোটামুটি চলিব। আনে আপোনাক নিয়ন্ত্ৰণ কৰিব পাৰে। আপোনাৰ শত্ৰুতা বাঢ়িব। কাম কাজত অলপ চাই চিতি আগবাঢ়িব। ভ্ৰমণ কৰিব পাৰে। শৰীৰ মোটামুটি ভাল। বিনিয়োগ আদি কৰিব বিচাৰিলে ভাল। অৰ্থৰ কিছু নাটনি দেখা যায়। আপুনি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। যিকোনো বাদ বিবাদত লিপ্ত নহ'ব। সহকৰ্মীৰ লগত সম্পৰ্ক ভাল কৰক। ব্যৱসায়ত মোটামুটি। আপোনাৰ ওপৰত আঙুলি তুলিব পাৰে আনে। লক্ষ্য ৰাখক। দাম্পত্য জীৱনত ভাল। পৰিয়ালৰ সহায় কম। বন্ধু ভাগ্য ভাল। সন্তান আইনী কৰ্মত ভালেই। ভাগ্যৰ বৰ সহায় নহয়। লক্ষ্য ৰাখিব। প্ৰেমৰ দিশত ভাল। আপুনি আৱেগ নিয়ন্ত্ৰণ কৰিব। আনৰ কোনো জামালাত নাথাকিব। ধীৰে সুস্থিৰে কাম কাজ কৰিব। এতিয়া আহিব ধনু ৰাশি। ৰঙা ৰং নহিংসা। 9:30 পৰা 11টা অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। আপুনি এগ্ৰেছিভ থাকিব। শৰীৰ ভাল। বিনিয়োগ আদি নকৰিব। বৰ ভাল নহয়। ভ্ৰমণৰ দিশত ভাল। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰক। আনৰ কথাত গুৰুত্ব নিদিব। পজিটিভ থাকিব। দাম্পত্য জীৱনত চাপ দেখা যায়। প্ৰেমৰ দিশত ভাল। সন্তান ঠিকেই আছে। ব্যৱসায় দিশত লাভ হ'ব। প্ৰেমৰ দিশত ভাল। পৰিয়ালক সময় দিয়ক। আইনী কৰ্মত জয় হ'ব। বিদ্যাত সাফল্য পাব। ভাগ্যৰ সহায় পাব। কাম কাজত আপুনি আগবাঢ়ক। কৰ্মক্ষেত্ৰত স্থিৰতা বজাই ৰাখক। নিজৰ মনৰ জোৰ বঢ়াই তোলক। আপুনি স্বচ্ছ নিকাহ মনেৰে কাম কাজ কৰক। জানি বুজি কাম কৰক। অকলে থাকিব। গেডাৰিং আদিত নাথাকিব। এতিয়া আহিব মকৰ ৰাশি। হালধীয়া ৰং নহিংসা। 9:40 পৰা 11:10 অলপ চাই চিতি ল'ব। ভাগ্যৰ সহায় পাব। দিন মোটামুটি চলিব। শৰীৰৰ সমস্যা কিছু বাঢ়িব পাৰে। কাম কাজ আপোনাৰ সমাধা হ'ব। নিজৰ ভেলু বাঢ়িব। আপুনি উপস্থিত বুদ্ধি প্ৰয়োগ কৰক। সুযোগৰ সৎ ব্যৱহাৰ কৰিব। কথা বতৰা আগবঢ়াওক। অৰ্থৰ ক্ষেত্ৰত ভালেই। ভ্ৰমণ কৰিব পাৰে। নিজৰ ক্ৰিয়েটিভিটি দেখাব। যিমান পাৰে মিঠা কথা ক'ব। দাম্পত্য জীৱনত ভাল। পৰিয়ালক সময় দিয়ক। জ্ঞাতি শত্ৰুতা দেখা যায়। সন্তান সুখত ভাল। আইনী কৰ্মত সফলতা পাব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। খৰখেদা কৰিব। আনৰ সহায় ল'ব। প্লেনিং টাৰ্গেট কৰি ঠিক ঠাকভাৱে কৰিব। এতিয়া আহিব কুম্ভ ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 6 সংখ্যা। 9:30 পৰা 12টা অলপ চাই চিতি ল'ব। আপোনাৰ মানসিক চাপ বাঢ়িব। শৰীৰ মোটামুটি ভাল। পৰিয়ালৰো ভালেই দেখা যায়। ভ্ৰমণৰ দিশত ভাল। অৰ্থৰ ক্ষেত্ৰত মধ্যমীয়া। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। আনক সহায় কৰক। ব্যৱসায় দিশত ভাল। চাকৰি ক্ষেত্ৰত বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব। স্মাৰ্ট হৈ কাম কৰক। আপুনি আশা কৰা মতে ফল নাপাবও পাৰে। কোনো বন্ধু আদি লোকে প্ৰতাৰণা কৰিব পাৰে। লক্ষ্য ৰাখিব। নিজৰ মনৰ অৱসাদ দূৰ কৰক। ছিনিয়ৰৰ সহযোগিতা নাপাব। প্ৰেমত মধ্যমীয়া। বিদ্যাৰ ক্ষেত্ৰত ভাল। বেছি আশা আনৰ পৰা নকৰিব। আইনী কৰ্ম থাকিলে ভালেই। জানি বুজি চাই চিতি কথা বতৰা ক'ব। আনে প্ৰতিশোধ ল'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। বেছি দুশ্চিন্তা নকৰিব। এতিয়া আহিব মীন ৰাশি। সেউজীয়া ৰং 1 সংখ্যা।
9টা 10ৰ পৰা 11টা অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই দেখা যায়। ভাগ্যৰ সহায় পাব। প্লেনিং কৰি কাম কাজ কৰক, সফলতা পাব। শৰীৰ ভাল, বিনিয়োগ আদি দিনটোত নকৰিব। ব্যৱসায়ত মধ্যমীয়া, কৰ্মক্ষেত্ৰত স্থিৰতা দেখা যায়। নিজৰ জনত থাকিব, নিজৰ মতত থাকিব। দাম্পত্যত অস্থিৰতা, প্ৰেমৰ দিশত ভাল, ভ্ৰমণ ভালেই। আপোনাৰ নিজৰ কৰ্তব্য পালন কৰক। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। প্ৰেমৰ দিশত ভালেই দেখা যায়। আপোনাৰ মনৰ কনফিডেন্স বঢ়াব। স্মাৰ্ট হৈ কথা বতৰা ক'ব। আনে আপোনাক খং তোলাব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আপোনাৰ ওপৰত আনে ভৰসা কৰিব পাৰে। আইনী কৰ্মত ভাল, আনৰ সহায় ল'ব পাৰে, উন্নতি হ'ব। আপোনাৰ দুশ্চিন্তা দূৰ হ'ব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ যান বাহনৰ পৰা সাৱধান হ'ব। আজিৰ দিনটো ৰাশিফল ইমান